নমস্কাৰ প্ৰিয় দৰ্শক অনুষ্ঠানৰ মাজলৈ আমি পুনৰ উভতি আহিছোঁ আমি আজি এই অনুষ্ঠানত আলোচনা কৰিছোঁ আমি আজি স্মৃতি ৰোমন্থন কৰিছোঁ সেইগৰাকী ব্যক্তিৰ যিগৰাকী ব্যক্তিয়ে লিখি থৈ গৈছে অৰ্ধশতাধিক গ্ৰন্থ যিগৰাকী ব্যক্তিৰ সৃষ্টিৰ মাজৰ পৰা নিৰ্মিত হৈছে চলচ্চিত্ৰ আহক তেনেহ'লে প্ৰিয় দৰ্শক আমি আগবাঢ়ো আজিৰ অনুষ্ঠানৰ পৰৱৰ্তী অংশৰ মাজলৈ নীৰুদ চৌধুৰীৰ দ্বাৰা ৰচিত ৫টাকৈ কাহিনীৰ আধাৰত নিৰ্মাণ হৈছিল ৫খনকৈ বিখ্যাত ছবি ছবিকেইখন হ'ল চামেলি মেমচাপ মন প্ৰজাপতি পানী আৰু কাজঘৰ ইয়াৰ ভিতৰত চামেলি মেমচাপ ছবিখন বিশেষভাৱে উল্লেখযোগ্য আরে রাত্রি ফুটে লাল গো কোন ফুলটা কত মধু গণিতে না পারি গো আমার বুড়া মাস্টারটা বাগেরা পাণ্ডৱৰ কাহিনী শুনিলা তোমালোকেও চেষ্টা কৰিলে পঞ্চ পাণ্ডৱৰ দৰে গুণী হয় এদিন তোমালোকৰ নাম পৃথিৱীত জিলিকাব পাৰিবা 1975 চনত বিশিষ্ট চলচ্চিত্ৰ পৰিচালক আব্দুল মজিদৰ পৰিচালনাত নিৰ্মাণ হৈছিল এই ছবিখন ছবিখনৰ সংগীত পৰিচালনা আছিল ডক্টৰ ভূপেন হাজৰিকাৰ ফুটিল দাড়ি আরে পাকিলো ফুটিল দাড়ি লোকে তরে খায় রে সালা এদেশে পণ্ডিত নাই পিয়াকে বুঝায় রে জিগি জাগি যাও ওগি যাও জিগি জাগি এই ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ছবিখন হিন্দী আৰু বঙালী ভাষাতো নিৰ্মাণ হৈছিল অসমীয়া ছবি এখন বলিউডত নিৰ্মাণ হোৱাৰ ঘটনা এতিয়ালৈকে এইটোৱে প্ৰথম আৰু শেষ ভাগৱা তহঁত শ্ৰেণীৰ পৰা ওলাই আহিলি কিয় স্যার আমার বুড়া মাস্টারটা বাগেরা কাম নাক বাজায় ঘুমায় আছে মনমান থাকা নহলে সবকে বেদ দিম এই কৃতিত্বৰ অন্যতম দাবিদাৰ হিচাপে আমি চিহ্নিত কৰিব লাগিব এইগৰাকী নীৰুদ চৌধুৰী সেইগৰাকী নীৰুদ চৌধুৰী যি বলিউডৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে এটা সুসম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হৈছিল কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ বিশিষ্ট গীতিকাৰ গুলজাৰৰ সৈতে তেওঁৰ বিশেষ আত্মীয়তা আছিল কলকাতাৰ চলচ্চিত্ৰ তথা সাহিত্যৰ জগতখনৰ সৈতে বিশেষভাৱে পৰিচিতি আছিল নীৰুদ চৌধুৰী গল্পকাৰ ঔপন্যাসিক নীৰজ চৌধুৰীৰ স্মৃতি ৰোমন্থন বিষয়ক এই অনুষ্ঠানত এইখিনিতে সময় হৈছে পুনৰ খন্তেক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিম নীৰজ চৌধুৰী বিষয়ক আৰু বহু কথাৰ মাজলৈ